এখনি ফাঁসিতেৰে আদৰণি জনাব আমাৰ চাও পৰেশ দুৱৰা ডাঙৰীয়াই। এয়া পৰেশ দুৱৰা ডাঙৰীয়াই চাও কুমুদ ফুকন ডাঙৰীয়াক আদৰণি জনাইছে। আমি চাও প্ৰসেনজিৎ বৰুৱাক মাননীয় কুমুদ ফুকন ডাঙৰীয়াক বন্তি প্ৰজ্বলনৰ ওচৰলৈ লৈ যাবৰ বাবে অনুৰোধ জনাইছো। খালি কাটি ডাল দিছো অলপ থাৰ্ডটো ভাঙি পেলাই দিওঁ। লাচিত বৰফুকন মহাবীৰ জাতীয় লাচিত বৰফুকন আহোম সভা নগাঁও জিলা আহোম সভা পেয়ংলে পেয়ংলে আমি দ্বিতীয় বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ সন্মানীয় চাও জয়ন্ত ফুকন ডাঙৰীয়া দেৱক অনুৰোধ জনাইছো। আৰু তেখেতক বন্তি প্ৰজ্বলনৰ আগতে আমি এতিয়া আদৰণি জনাব ওলাইছো। তেখেতক এখনি গামোচাৰে আদৰণি জনাব প্ৰণয় বৰগোহাঁই ডাঙৰীয়াই। এয়া তেখেতক আদৰণি জনাইছে আৰু তেখেতক বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। সন্মুখত অনুষ্ঠিত লাচিত বৰফুকন ক্ষেত্ৰত অনুষ্ঠিত মেডামেফিৰ বন্তি প্ৰজ্বলন অনুষ্ঠানভাগ চলি আছে। চাও জয়ন্ত ফুকনে তৃতীয়বাৰ বন্তি প্ৰজ্বলনৰ কাৰণে আগবাঢ়িছে। লাচিত বৰফুকন আমাৰ বন্তি প্ৰজ্বলন স্থলী বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনোৱা সন্মানীয় চাও জয়ন্ত ফুকন ডাঙৰীয়া দেৱক আমি চমুকৈ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছো। নমস্কাৰ। আজি আমাৰ নগাঁও জিলাৰ আহোম সভাৰ সৌজন্যত কামপুৰ আঞ্চলিক আহোম সভাৰ তথা কামপুৰবাসী ৰাইজৰ সহযোগত আমাৰ মেডামেফি ভাগ আমি বিগত কেইবাটি বছৰৰ দৰে আমি ইয়াত অনুষ্ঠিত কৰিব আহিছোঁ। কাৰ্যসূচী মতে আমাৰ পূৰ্বৰ পুৰুষসকলৰ চুকাফা ৰজা চুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ ওচৰত আমি বন্তি প্ৰজ্বলন কৰিলোঁ। আমি সমূহ ইয়াত উপস্থিত থকা সকলো জ্ঞাতিলৈ আমি পিছৰ সমূহ কাৰ্যসূচীত যাতে তেখেতসকলে সকলোৱে অংশগ্ৰহণ কৰে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু সকলো ৰাইজক এই অনুষ্ঠানটিৰ লগত জড়িত হৈ আমাৰ পূৰ্বপুৰুষসকলৰ যি আনুষ্ঠানিকতা যি আমাৰ নিয়ম আৰম্ভ হ'ব তেখেত সকলো অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।